নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি কেইবাদিনৰ পিছত আপোনালোকলৈ এটা কবিতা আগবঢ়াব ওলাইছোঁ। এইকেইদিন বহুত ব্যস্ত, সেইকাৰণে মই কবিতা আগবঢ়াব পৰা নাই। এইটো বেংগালুৰুৰ পৰা লুকুমণি বৰুৱা বাইদেৱে মোলৈ পঠাইছিলে। আজি এসপ্তাহেই হ'লহি, কিন্তু মই পাঠ কৰিব সময় পোৱা নাই। আজি আপোনালোকৰ ওচৰত পাঠ কৰিব ওলাইছোঁ, ভুল হ'লে ক্ষমা কৰিব। এইটো বয়সৰ ওপৰত বাইদেৱে লিখিছে। বয়সে মাত লগালে, মই আহি পালোঁ। তোমাৰ ৰূপ ৰং সৌন্দৰ্য সকলো মোৰ হাতত। তুমি আৰু মোৰ পৰা কিমান পলাবা। প্ৰকৃতিৰ নিয়মৰ মতে মই আহোঁ, গতিকে তোমাৰ ওপৰত মোৰ অধিকাৰ। আৰু কিমান লুকাবা। এদিন নহয় এদিন মোৰ ওচৰত জীৱনৰ ৰং ৰূপ সৌন্দৰ্য হাৰ স্বীকাৰ কৰিবই লাগিব। তথাপিও মই বাৰু তোমাৰ মনৰ ইচ্ছাত ব্যাঘাত জন্মাব নোখোজোঁ। সময় থাকোঁতে সৌন্দৰ্য উপভোগ কৰা আৰু নিজৰ ওপৰত বিশ্বাস ৰাখা। বয়সে মাত লগালেও যদি নিজৰ মনত উদ্যমতা আত্মবিশ্বাস সদায় ৰাখিবা। কবিতাটো ইমান ধুনীয়াকৈ ফুটি ওলাইছে। আৰু আমাৰ এয়া ৰূপ সৌন্দৰ্যৰ কেইদিনমানৰ নহয় জানো। সময় বাগৰাৰ লগে লগে আমাৰ বয়সো বাগৰি যাব, আমাৰ এই সৌন্দৰ্যও নাইকিয়া হৈ যাব। এই সৌন্দৰ্য লৈ কিন্তু অহংকাৰ কেতিয়াও কৰিব নালাগে। এইবিলাক চব সময়ৰ লগত সলনি হৈ যাব। সেইকাৰণে যিখিনি সময় পায় আপোনাৰ কামৰ দ্বাৰা পৰিচয় কৰাই থৈ যাওক। কাৰণ আপোনাৰ মানুহজনক পাহৰি গ'লেও আপুনি কৰা কামখিনি মানুহে কেতিয়াও নাপাহৰে। ভাল কাম কৰিলে সেইখিনি সদায় মনত ৰাখিব। সেইকাৰণে দিনটোত কিবা এটা মানুহক হেল্প কৰিবলৈ চেষ্টা কৰিব সদায়। তেতিয়া ভগৱানেও আপোনাক সকলো কামতে সহায় কৰিব। মোৰ এইটো মনত বহুত বিশ্বাস। আৰু সেইকাৰণে মই যিমান পাৰোঁ পৰাপক্ষত মানুহক সহায় কৰিবলৈ চাওঁ। সেইকাৰণে যিখিনি সময় পাওঁ, সেইখিনি সময়তে আমি আত্মবিশ্বাস মনত ৰাখি আগুৱাই যাব লাগে সকলো কামতে উদ্যমতাৰে। সেয়াই। আৰু আজিলৈ আহোঁ। মোৰ যদি আজি কবিতা পাঠ কৰা আপোনালোকৰ ভাল লাগে, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোক নতুন হয় ফ'ল' কৰি দিবচোন।